মই কিমান ভোট পাম এইটো এটা সকলে জানিব বিচাৰিছে। কিন্তু মই অসমত 14খন আসনৰ ভিতৰত 12খন আসন বিজেপি পাব, এখন আসন কংগ্ৰেছে পাব পাৰে নাপাব পাৰে, কংগ্ৰেছ নাই বুলি 0, এখন UDF পাব, এখন BPF পাব, আৰু 12খন আসন বিজেপি চৰকাৰে পাব। পৰা 1,20,000 মই পাম বুলি মই এইটো ধাৰণা হৈছে। কিন্তু সেই মাৰটো আকৌ মৌলানা বদৰুদ্দিন আজমল চাহাব কৰিলে। এই কাৰণে কৰিলে, ৰখিবলৈ কাৰণে কৰিলে। মানুহে ভাবিছিলে যে এইবাৰ কেণ্ডিডেটখন চেঞ্জ কৰি নতুন প্ৰাৰ্থী বিচাৰিছিলে ৰাইজে, কিন্তু ৰখিবলৈ কাৰণে সেইখিনি নহ'ল। কাৰণ ৰখিবলৈ এজন বেয়া মানুহ, এই কথাটো স্পষ্ট। সেই বেয়া মানুহৰ কাৰণে তাক ৰখিবলৈ কাৰণে তেওঁলোকে মৌলানা বদৰুদ্দিন আজমল আকৌ এবাৰ সুযোগ কৰি দিলে। গতিকে বদৰুদ্দিন আজমল এবাৰ আগত যিমান 2 লাখ ভোটত যদি জিকিছিলে, ঠিক তেনেকুৱা ধৰণৰ এবাৰ 2 লাখ ভোটত জিকিব নোৱাৰে। ধৰক আপোনালোকে 50,000 পৰা 4,000 ভোটত তেওঁলোকে জিকিব, এইটো স্পষ্ট কথা। মৌলানা বদৰুদ্দিন আজমল জয়ী হৈছে ধুবুৰীবাসী, সেইটো আৰু দ্বিতীয়ৰ কাৰো প্ৰশ্ন নহয়। দ্বিতীয় নম্বৰত থাকিব জাভেদ ইছলাম, তেওঁলোকে জাভেদ থাকিব দ্বিতীয় নম্বৰত, আৰু তৃতীয় নম্বৰত থাকিব শুকুৰ আলী, এইটো আপোনালোকে জানে, আমি সকলোকে চিনাকি, মই নিজেই থাকিম 3 নম্বৰ 3rd পজিশ্যনত, আৰু 4 নম্বৰ পজিশ্যনত ৰকিবুল থাকিব। এইটো স্পষ্ট যে ধুবুৰীৰ ভিতৰত শেষ সীমাৰতে মৌলানা বদৰুদ্দিন আজমল, এই কথাটো স্পষ্ট। আৰু BTC কোকৰাঝাৰত আমাৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়া খাম্বা বৰকাৰী যি প্ৰাৰ্থী আছিলে নাংগলৰ, তেওঁলোকে জিকিছে। একমাত্ৰ খাম্বা বৰকাৰী ভোট দিয়াৰ কাৰণটো হৈছে পৰম বড়ো, মানে পৰমত বড়ো যিখিনি কাম কৰিছে বা BTC যিখিনি অন্যায় অত্যাচাৰ কৰিছে, তাৰ কাৰণে পৰম বড়োৰ মুখখিনি চাই নাংগলক ভোটখিনি দিছে। একমাত্ৰ পৰম বড়োৰ কাৰণে BTC দিছে, কাৰণ BTC মানুহক যিখিনি কাম কৰিছে, যিখিনি BTC ৰাইজক হাৰাশাস্তি কৰিলে, একো কৰিব পৰা নাই। তাত 4টা বছৰ গ'ল, প্ৰায় 5টা বছৰ ৰুলিং চলিব। গতিকে 5টা বছৰেই ৰুলিং চলি আছে। পৰম বড়োৰ শাসনত কি কৰিছে কি কৰা নাই, অনলি BTCত বিক্ৰী কৰিছে, চব কিছুতে বিক্ৰী কৰিলে। কৰাৰ পিছত কিছুমান এছেম্বলিটো অলপ ডিজাইন কৰিছে। তেওঁলোকে এনেকুৱা এজন চিপে বস্তুখিনি যিখিনি সামগ্ৰী আছিল, সেইখিনি হাগ্ৰামাৰ সামগ্ৰী তেওঁলোকে বিক্ৰী কৰি দি তেওঁ নতুন মানে নিজৰ পইচা, সেই পইচা যদি ৰাস্তা ঘাটত কৰিব পাৰিলে হয়, ৰাইজে নিশ্চয় তেওঁক সুযোগ এবাৰ কৰি দিলে হয়। গতিকে তেওঁলোকে পৰম বড়োক এবাৰেহে সুযোগ কৰি দিছিলে, গতিকে দ্বিতীয়বাৰে। আৰু 2025 চনত BPF চৰকাৰ আহিব, এই কথাটো স্পষ্ট। পৰম বড়ো ইতিমধ্যে আউট কোৱা হৈছে আৰু আউট হ'বই, এই কথাটো স্পষ্ট। গতিকে পৰম বড়োৰ কাৰণে BPF আহি গ'ল, গতিকে এইটোৱে। আৰু 12খন আসন বিজেপি গভৰ্ণমেণ্টে পাইছে। গতিকে এইখিনি কথা যে পৰম বড়োৰ দিন এই পজিশ্যনলৈকে হাগ্ৰামা চৰকাৰ আহিব BTC, এই কথাটো স্পষ্ট যে 12খন আসন ইফালে কংগ্ৰেছে ইতিমধ্যে বিদায় লৈছে। আৰু কংগ্ৰেছ 100 বছৰৰ আগত যে কংগ্ৰেছ 100 বছৰৰ আগত কংগ্ৰেছ চৰকাৰ নাহে, এই কথাটো স্পষ্ট। গতিকে এইখিনি মই ক'লো লাইভত, মই দীঘলীয়া নল'লো, গতিকে এইখিনি জনাইছোঁ। তো এইখিনি মই যদি কিবা ভুল ত্ৰুটি হৈ থাকে আপোনালোকে ক্ষমা কৰিব। গতিকে আমি যিখিনি ভোট পাইছোঁ, আমি সকলোৱে ৰাইজক, আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজৰ ওচৰত মই সকলোকে কৃতজ্ঞ, আৰু সকলোৱে আপদ বিপদত মই চাম। আৰু যদি মোৰ কাৰোবাৰ কিবা ক'বলগীয়া আছে, যদি মোৰ কমেণ্টৰ মাধ্যমত কাৰোবাৰ কোনো আছে, মই সদায় কমেণ্টবিলাক চাই থাকোঁ। আমাৰ কমেণ্টৰ মাধ্যমত কোনোবা ঠাইত নেগেটিভ নল'ব, কাৰোবাৰ বিপদ হ'লে বা কাৰোবাৰ অসুবিধা হ'লে ৰেজাল্টৰ পিছত আমাক জনাব আমাৰ কমেণ্টৰ মাধ্যমত, আমি যাতে সেইখিনি সুযোগ যাতে আমি কৰি দিওঁ, বা কাৰোবাৰ ফোন নম্বৰ দিব বা কাৰোবাৰ এড্ৰেছ দিব কমেণ্টৰ মাধ্যমত, আমি যাই জানি সেইখিনি সমস্যা আমি এবাৰ যাতে সমাধান কৰি দিব পাৰোঁ, তাৰ কাৰণে আমি সকলো ৰাইজক তাতে কৃতজ্ঞ। আৰু সকলো ঠাইত মই থাকিম, মই সকলোৱে ধুবুৰী লোকসভা সমষ্টিৰ মই ৰাইজৰ এজন সদস্য হয়। গতিকে আমি সকলো ঘৰতে আমি যোৱাৰ সদস্য, গতিকে সকলো ঘৰতে মই যাম। মই তাৰ কাৰণে দুখিত নাই, আমাক সুযোগ কৰা নাই, তাৰ কাৰণে আমি একো নাই, বিয়া পোৱা নাই। আপোনালোকে সুযোগ কৰি দিলে মৌলানা বদৰুদ্দিন আজমলক, এইটো গণতান্ত্ৰিক অধিকাৰ আপোনালোকে কৰি দিছে। বদৰুদ্দিন আজমলক আকৌ বিচাৰি লৈছে, গতিকে আজমলক সেইখিনি আপোনালোকে ভাল পাইছে, আপোনালোকে কৰি দিছে। গতিকে ৰকিবুলক যে কাম নাই, এই কথাটো স্পষ্ট যে ৰকিবুল ইতিমধ্যে বিদায় লৈছে। গতিকে নাই, চুগুলি ধুবুৰীৰ মানুহ, চুগুলি ধুবুৰীতে আছে, কিন্তু তেওঁলোকে নাই। গতিকে এইটোই কথাই কৈ দিছোঁ। ঠিক আছে, এইখিনি মই জনালোঁ।